জুবিন গাৰ্গে কৈছিল ষ্টপ ৰেইন নাও। Stop it now. Stop it. Stop it. লগে লগে ৰুষ্ট প্ৰকৃতি শান্ত হৈ পৰিছিল। That is me. ৰৈ গৈছিল বৰষুণ, ধুমুহাৰ সলনি আহিছিল এজাক মৃদু বতাহ। আপুনি প্ৰথমে চাওক এই ভিডিঅ'টো। চাৰিওফালে বতাহ বৰষুণ। Don't do it. A good boy. প্ৰকৃতিক ভাল পোৱা বৰষুণ ভাল পোৱা মানুহজনে সেইদিনা বিচৰা নাছিল বৰষুণ ধুমুহা। জোনালীৰ ষ্টুডিঅ'ৰ পৰা ওলাই আহি কৈছিল ষ্টপ ৰেইন নাও। That is me. Stop it now. Stop it. Stop it. Don't do it. A good boy. আৰু তাৰ পাছতেই ঈশ্বৰ পুত্ৰৰ কথা মানি লৈছিল প্ৰকৃতিয়ে। Don't do it. A good boy. ঈশ্বৰ পুত্ৰই এতিয়া জিৰণি লৈছে সোণাপুৰত। আৰু তাৰ পাছৰ পৰাই সামাজিক মাধ্যমত কিংবা একাংশ সতীৰ্থই জুবিন গাৰ্গৰ সৈতে কটোৱা সময়বোৰ বৰ্ণনা কৰোঁতে পোহৰলৈ আহিছে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ এটাৰ পাছত আন এটা অলৌকিক ঘটনা। কেতিয়াবা ইচ্ছা কৰিলেই মাতিছিল বৰষুণ আৰু কেতিয়াবা ৰুষ্ট প্ৰকৃতিকো শান্ত কৰিছিল জুবিন গাৰ্গে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ'টো সামাজিক মাধ্যমত আপলোড কৰিলে অখিল ভৈৰৱ নামৰ লোকজনে। সেইদিনা আছিল 2024 চনৰ 28 মে। ষ্টুডিঅ'ত সেইদিনা মই আৰু দাদা আছিলোঁ, লগত কোনো নাছিল। পুৱাৰ ভাগত এজাক বৰষুণ আৰু ধুমুহা আহিছিল, কিন্তু দাদাই এনেদৰে কোৱাৰ পাছতেই ৰৈ গৈছিল ধুমুহা বৰষুণ। Stop it now. Stop it. Stop it. Don't do it. A good boy. সঁচাকৈ জুবিন গাৰ্গৰ এনেবোৰ কামে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে সঁচাই অসমবাসীৰ বিপদে আপদে কাষতে ছাঁটোৰ দৰে থকা মানুহজনে আছিল ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ।